সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালোকৰ উপৰিও সকলো সংবাদকৰ্মী আৰু সকলো সংবাদ গোষ্ঠীৰ মালিক পক্ষ মেনেজমেণ্টৰ কাৰণেও আমি ৰাইজৰ দলৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো। নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু সমগ্ৰ অসমবাসী ৰাইজলেও আমি নতুন বছৰৰ 2025ৰ শুভেচ্ছা জ্ঞাপন কৰিছো। এখন 2025 চনৰ ৰাইজৰ দলৰ প্ৰথমখন সংবাদমেল, গতিকে এই সংবাদমেলৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজক আমাৰ নতুন বছৰৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছো, সেৱা জনাইছো, উল্লেখ জনাইছো আৰু অসমবাসী ৰাইজকো অনুৰোধ জনাইছো যাতে ৰাইজৰ দলৰ প্ৰতি তেখেতসকলে আশীৰ্বাদ প্ৰদান কৰে, আমাৰ প্ৰতি আশীৰ্বাদ প্ৰদান কৰে। আজিৰ যিখন সংবাদমেল, এই সংবাদমেলখনৰ বিষয়বস্তু হ'ল অসমৰ অৰ্থনীতি। যোৱা 1 জানুৱাৰী তাৰিখৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সকলো সংবাদ মাধ্যমৰ জ্যেষ্ঠ সম্পাদকসকল আৰু সাংবাদিকসকলৰ সন্মুখত অসমৰ অৰ্থনীতি সম্পৰ্কে যি বক্তব্য প্ৰদান কৰিছিলে, সেই বক্তব্যৰ ভুল তথ্যখিনি আঙুলিয়াই দিবৰ কাৰণে, সেই বক্তব্যত হোৱা গণ্ডগোলীয়া কথাখিনি স্পষ্টত দেখুৱাই দিবৰ কাৰণে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা মিছা কথাখিনি অসমৰ ৰাইজৰ সন্মুখত উন্মুক্ত কৰি দিবৰ কাৰণে আজিৰ এই সংবাদমেলখন আমি আয়োজন কৰিছো। আমি প্ৰথমতে কৈ লওঁ যে আমাৰ এই সংবাদমেলত আমি যিখিনি তথ্য ব্যৱহাৰ কৰিছো সেইখিনি আহিছে হেণ্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেটছ 2023-24 ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা। মই আকৌ কৈছো যে আজিৰ সংবাদমেলত আমি যিখিনি তথ্য ব্যৱহাৰ কৰিছো এইখিনি হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তথ্য, হেণ্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেটছ 2023-24 কৰি আমি আজি আপোনালোকৰ সন্মুখত আমাৰ বক্তব্য দাঙি ধৰিম। গতিকে কোনোবাই যদি কিবা চেলেঞ্জ কৰিবলৈ হয় তেতিয়াহ'লে চেলেঞ্জ কৰিব লাগিব RBI ক। আৰু আপোনালোকক লগতে এইটো কথাও কৈ থওঁ যে আমি বাকী যিখিনি তথ্য যোগান ধৰিছো এইখিনি যোগান ধৰিছো ইকনমিক এডভাইজৰী কাউন্সিল টু দি PM, প্ৰাইম মিনিষ্টাৰ ইকনমিক এডভাইজৰী কাউন্সিলৰ ছেপ্টেম্বৰ 2024ৰ ৰিলেটিভ ইকনমিক পাৰফৰ্মেন্সেছ অফ ইণ্ডিয়ান ষ্টেট 1960-61 to 2024-24ৰ 23-24ৰ যিখন প্ৰাইম মিনিষ্টাৰ এডভাইজৰী কাউন্সিল, ইকনমিক এডভাইজৰী কাউন্সিল, তেওঁলোকৰ যি ৰিপৰ্ট তাৰ ওপৰত ভিত্তি কৰি আমি ইয়াত তথ্যখিনি দাঙি ধৰিছো। গতিকে মই আকৌ ক'লো যে আজি কোৱা তথ্যখিনি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা সংগ্ৰহ কৰা হৈছে। আজি কোৱা তথ্যখিনি প্ৰাইম মিনিষ্টাৰ এডভাইজৰী কাউন্সিল টু দি ইকনমিক এডভাইজৰী কাউন্সিল টু দি প্ৰাইম মিনিষ্টাৰ তাৰ পৰা সংগ্ৰহ কৰা হৈছে। আৰু এই তথ্যৰ ভিত্তিত অসমৰ আটাইতকৈ যশস্বী কেইবাজনো ইকনমিষ্টৰ লগত কথা পাতি ইয়াত আমি গোটেই তথ্যবিলাকৰ পৰা ইয়াত কিছু সংকলন কৰিছো, তথ্যবিলাকৰ পৰা সাৰমৰ্মবিলাক ইয়ালৈ আনিছো আৰু অংক কৰি দেখুৱাইছো যে অসমৰ অৰ্থনীতিৰ প্ৰকৃত ছবিখন কেনেকুৱা, অসমৰ অৰ্থনীতিৰ প্ৰকৃত ছবিখন। আমাৰ প্ৰথম কথাটো হ'ল আমি কৰা অধ্যয়নৰ পৰা প্ৰথম যিটো তথ্য ওলাই আহিছে সেই তথ্যটো হ'ল তৰুণ গগৈ চৰকাৰৰ তৃতীয় কাৰ্যকাল 2011ৰ পৰা 2016 সেই কাৰ্যকালত GDP স্থিৰ মূল্যত কনষ্টেণ্ট প্ৰাইচত গড় বৃদ্ধিৰ হাৰ আছিল 7.6% আৰু ঋণ বৃদ্ধিৰ হাৰ আছিল 10.9%। মই এটা এটা কাৰ্যকালকে আপোনালোকক দেখুৱাই যাম। তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত অসমৰ GDP বা GSDP কনষ্টেণ্ট প্ৰাইচত স্থিৰ মূল্যত গড় বৃদ্ধি 5 বছৰত আছিলে 7.6% আৰু ঋণ বৃদ্ধিৰ হাৰ আছিল 10.9%। ঋণ বৃদ্ধি, ধাৰ লোৱাৰ যিটো বৃদ্ধি সেইটো আছিলে 10.9%। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত 2021ৰ পৰা 2016ৰ পৰা 2021লৈকে এই সময়খিনিত
সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ কাৰ্যকালত জিডিপিৰ কনষ্টেণ্ট প্ৰাইচত গড় বৃদ্ধিৰ হাৰ আছিল 5.4। এইটো কভিডৰ সময়খিনিক লৈ সেইকাৰণে জিডিপিৰ গড় বৃদ্ধিৰ হাৰটো কমি গৈছিলে, কাৰণ কভিডৰ সময়খিনি পৰিছিলে। আৰু ঋণ বৃদ্ধিৰ হাৰ আছিল 16.6। 16.6। 3 নম্বৰ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত জিডিপিৰ কনষ্টেণ্ট প্ৰাইচৰ স্থিৰ মূল্যত গড় বৃদ্ধিৰ হাৰ আছিল 8.8 আৰু ঋণ বৃদ্ধিৰ হাৰ হলগৈ 19। আৰু আটাইতকৈ ডাঙৰ উদ্বেগৰ বিষয়টো হল জিডিপি অনুপাতে ঋণৰ হাৰ। 2019 চন পৰ্যন্ত অসমৰ জিডিপি স্থিৰ মূল্যৰ অনুপাতে ঋণৰ হাৰ আছিল 20ৰ পৰা 25%, কিন্তু বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত জিডিপি অনুপাতে ঋণৰ হাৰ হলগৈ 48%। তো মই সিনপসিসটো বা সাৰাংশটো কৈ দিলো। আকৌ এবাৰ তুলনা কৰি দিছো। তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত জিডিপিৰ বৃদ্ধিৰ হাৰ আছিল 7.6। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত জিডিপিৰ গড় বৃদ্ধিৰ হাৰ আছিল 5.4, কোভিড কাল আছিলে কাৰণে। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত জিডিপিৰ কনষ্টেণ্ট প্ৰাইচত গড় বৃদ্ধিৰ হাৰ আছিল 8.8। অৰ্থাৎ তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালতকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালৰ আপোনাৰ জিডিপিৰ গড় বৃদ্ধিৰ হাৰ সামান্য বেছি আছিলে, 1% বেছি আছিলে। কিন্তু ঋণৰ বৃদ্ধিৰ হাৰ 9% বেছি আছিলে। 9% বেছি, 9% নহয় 8% বেছি। তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত ঋণ বৃদ্ধিৰ হাৰ 10.9। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ঋণ বৃদ্ধিৰ হাৰ 16.6 আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত ঋণ বৃদ্ধিৰ হাৰ 19%। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত ঋণ বৃদ্ধিৰ হাৰ তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালতকৈ 8% বাঢ়িছে, ঋণ বৃদ্ধিৰ হাৰ বাঢ়িছে। আৰু তৰুণ গগৈ চৰকাৰৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ কাৰ্যকালতকৈ 3% ঋণ বৃদ্ধিৰ হাৰ বৃদ্ধি পাইছে। কিন্তু আটাইতকৈ ডাঙৰ ঘটনাটো হল যে এই সময়খিনিত 2019 চন পৰ্যন্ত অসমৰ জিডিপিৰ স্থিৰ মূল্যত লগত যদি আমি ঋণ বৃদ্ধিৰ হাৰটো তুলনা কৰো, তেতিয়াহ'লে সেইটো 20ৰ পৰা 25% আছিল। কিন্তু আজিৰ দিনটোত অসমৰ জিডিপি অনুপাতে ঋণৰ হাৰ হলগৈ 48%। তাৰমানে এইটো যদি তথ্য মই কৈ দিওঁ তেতিয়াহ'লে আপোনালোকে আচৰিত পাব যে আজিৰ দিনটোত অসমৰ ধাৰটো হল 1,50,000 কোটি টকা। অসমৰ ধাৰ হল আজিৰ দিনটোত 1,50,000 কোটি টকা। 1,50,000 কোটি টকা অসমৰ ধাৰ। আৰু অসমৰ জিডিপি আপোনালোকে যদি স্থিৰ মূল্যত যদি চাই তেতিয়াহ'লে দেখিবলৈ পাব যে অসমৰ জিডিপি আজিৰ দিনটোত স্থিৰ মূল্যত 3,18,500 স্থিৰ মূল্যত 3,18,55,859 লাখ টকা। গতিকে আজিৰ দিনটোত অসমৰ জিডিপি যিমান 3 লাখ কোটি টকা আৰু ধাৰ হল 1.5 লাখ কোটি টকা। আধাতকে অলপ কম, সেইকাৰণে আমি 48%। তাৰমানে জিডিপি গোটেই বছৰটোৰ ইনকাম যিমান, আমাৰ উৎপাদন যিমান 3 লাখ কোটি টকা, গোটেই বছৰটোৰ ধাৰ কিমান হৈ গলগে? টোটেল ধাৰটো, টোটেল আউটষ্টেণ্ডিং বুলি কয় এইটো। টোটেল আউটষ্টেণ্ডিংটো হলগে 1.5 লাখ কোটি টকা। গতিকে ধাৰৰ পৰিমাণে হল 48%। জিডিপিৰ অনুপাতে ধাৰৰ পৰিমাণটো হল 48%। মই কৈছোৱে যে ৰিজাৰ্ভ বেংকৰ পৰা আমি এই তথ্য লৈছো, আৰু ৰিজাৰ্ভ বেংকৰ পৰা যি তথ্য লৈছো এই তথ্যৰ সম্পূৰ্ণ তালিকা ইকনমিষ্ট বিলাকৰ লগত বহি লৈ, অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ইকনমিষ্ট বিলাকৰ লগত বহি লৈ এই তালিকা সম্পূৰ্ণ কৰিছো। আৰু তাৰ সম্পূৰ্ণ সোৰ্স সহকাৰে ক'ৰ পৰা এইবিলাক লৈছো আৰু কেনেকৈ কৰিছো তাৰ সম্পূৰ্ণ ক্যালকুলেশন সহকাৰে আপোনালোকৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকাল, তৰুণ গগৈ চৰকাৰৰ তৃতীয় কাৰ্যকাল আৰু সৰ্বানন্দ সোণোৱালৰ 5 বছৰীয়া কাৰ্যকাল, এই তিনিটা কাৰ্যকালৰ
সম্পূৰ্ণ অসমৰ অৰ্থনীতিৰ ৰূপৰেখা মানে কি দিছো আমি জিডিপি স্থিৰ মূল্যত কিমান প্ৰকৃত জিডিপি বৃদ্ধিৰ হাৰ কিমান স্থিৰ মূল্যত যেতিয়া জিডিপি বৃদ্ধিৰ হাৰ দেখুৱায় তেতিয়াহ'লে প্ৰকৃত জিডিপি বৃদ্ধিৰ হাৰ বুলি কোৱা হয় কনষ্টেণ্ট প্ৰাইচত দেই অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণ কিমান কোটি টকাত দেখুৱাইছো ৰাজ্যৰ ঋণ বৃদ্ধিৰ হাৰ কিমান এটো দেখুৱাইছো আৰু জিডিপিৰ তুলনাত ঋণ বৃদ্ধিৰ হাৰ কিমান এটো এটাকে আপোনালোকৰ সন্মুখত আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সম্পূৰ্ণ মানে এক্সৰে কৰি দিছো 100% এক্সৰে কৰি দিছো তৰুণ গগৈ চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এক্সৰে অৰ্থনীতিৰ এক্সৰে সৰ্বানন্দ সোণোৱালৰ 5 বছৰীয়া কাৰ্যকালৰ অৰ্থনীতিৰ এক্সৰে আৰু হিমন্ত বিশ্ব শৰ্মাৰ 3 বছৰীয়া কাৰ্যকালৰ অৰ্থনীতিৰ এক্সৰে সম্পূৰ্ণ কৰি দিয়াৰ পাছত এটা প্ৰমাণিত হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাৰ্যকালত জিডিপিৰ বৃদ্ধিৰ হাৰ যদিও সামান্য বেছি তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালতকৈ বা সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ কাৰ্যকালতকৈ কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত ঋণ বৃদ্ধিৰ হাৰ ইমান বেছি যে সেইটোৱে সৰ্বকালৰ অভিলেখ ভংগ কৰি জিডিপি বৃদ্ধিৰ হাৰক একেবাৰে অৰ্থহীনত পৰিণত কৰি পেলাইছে আৰু আটাইতকৈ ডাঙৰ তথ্যটো এইটোৱে যে অসমত আজিৰ দিনটোত এবছৰত যিমান জিডিপি ইনকাম কৰে জিএছডিপি বুলি কয় গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট সেই টোটেল যিমান টকা আমি উপাৰ্জন কৰো গোটেই ৰাজ্যখনে তাৰ আধাই এতিয়া আমাৰ ধাৰ তাৰ আধাই হল আমাৰ টোটেল ধাৰ 48% আমাৰ ধাৰ আছে গতিকে মই ভাবো যে আজিৰ দিনটোত অসমৰ প্ৰকৃত অৰ্থত আজিৰ দিনটোত অসমৰ অৰ্থনৈতিক অৱস্থা এইটো এতিয়া আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ ইকনমিক এডভাইজাৰে দিয়া তথ্য অনুসৰি ৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনত ৰাজ্যসমূহৰ অংশ অৰ্থাৎ আমাৰ গোটেই ৰাজ্যবিলাকে টোটেল যিমান উৎপাদন কৰে জিডিপি টোটেল ৰাজ্যবিলাকৰ জিডিপি যিমান তাত অসমৰ জিডিপি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে নে হ্ৰাস পাইছে তাৰ তুলনাটো আপোনালোকৰ সন্মুখত কৰি দেখুৱাব কৈছো এইটো দেখুৱাই দিলে গম পাব যে অসমৰ অৰ্থনীতি বাঢ়িছে নে কমিছে আচল তথ্য দেই আপোনালোকে যদি এই তথ্যটো চাই তেতিয়াহ'লে আৰু কোনেও ইকনমিক্স জনা মানুহ সবে গম পাই যাব যে অসমৰ অৰ্থনীতি বাঢ়িছে নে কমিছে এইটো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ যি ইকনমিক এডভাইজাৰী কাউন্সিল প্ৰধানমন্ত্ৰীৰ ইকনমিক এডভাইজাৰী কাউন্সিলৰ মতে 1960 আৰু 61 চনত একদম 60ৰ দশকৰ পৰা কৰিছে দেই 1960 আৰু 61 চনত ভাৰতবৰ্ষৰ টোটেল জিডিপিত অসমৰ অংশ আছিল 2.6% 70-71 চনত সেটো কমি গৈ 2.4% হল 80-81 চনত সেটো কমি গৈ 2.1% হল 90-91 চনত এটো আকৌ বৃদ্ধি পাই 2.4% হল 2000-2001 চনত এটো 1.9% হল 2010-11 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী আছিল সৰ্বকালৰ আটাইতকৈ কম শেয়াৰ হৈ গল এটো হল 1.6 2020-21 আকৌ হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিত্তমন্ত্ৰী আছিল তেতিয়াও সেটো অংক হল 1.7 আৰু বৰ্তমান 2023-24 হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্ব কালত অসমৰ মানে ভাৰতৰ যিটো জিডিপি টোটেল জিডিপিত অসমৰ অংশটো হল 1.9% অৰ্থাৎ 1960-61 চনৰ 2.6%ৰ পৰা কমি গৈ বৰ্তমান অসমৰ জিডিপি ভাৰতবৰ্ষৰ টোটেল জিডিপিৰ অংশটো হল মাত্ৰ 1.9% অসমৰ অৰ্থনীতি ক্ৰমাগতভাৱে কেনেকৈ দেউলিয়া হৈ গৈ আছে অসমৰ ইনকাম অসমৰ গোটেই মানুহবিলাকৰ ইনকাম টোটেল জিডিপি বা জিএছডিপি বুলি যিটো কয় মুঠ ঘৰুৱা ৰাজ্যিক উৎপাদন যিটো আছে সেই উৎপাদনটো আগতে ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ 2.6% আছিলে সেটো গৈ তৰুণ গগৈ চৰকাৰৰ দিনতো 1.9% আছিলে আৰু সেটো গৈ আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত
কমি লৈ 1.6 1.7 পৰা গৈ এতিয়া 1.9%ত ৰৈ আছে। তাৰমানে 2.6%ৰ পৰা ই ক্ৰমাগতভাৱে হ্ৰাস পাই এতিয়া 1.9% হ'ল। আৰু গোটেই দেশৰ ভিতৰত আমাৰ গোটেই দেশৰ ভিতৰত যি 20খন ডাঙৰ ৰাজ্য আছে সেই বৃহৎ ৰাজ্যৰ ভিতৰত অসমৰ অৱদান তলফালৰ পৰা চতুৰ্থ। অসমৰ অৱদান তলফালৰ পৰা চতুৰ্থ। ভাৰতৰ অৰ্থনীতিলৈ অসমৰ অৱদান তলফালৰ পৰা চতুৰ্থ। তলফালৰ পৰা আটাইতকৈ কমটো হ'ল উত্তৰাখণ্ড, দ্বিতীয় কমটো হ'ল আপোনাৰ ঝাৰখণ্ড, তৃতীয় কমটো হ'ল আপোনাৰ ছত্তীশগড় আৰু চতুৰ্থ কমটো হ'ল আমাৰ অসম। অসমৰ অৰ্থনৈতিক অৱস্থা ইমান বেয়া যে ভাৰতৰ অৰ্থনীতিলৈ তলফালৰ পৰা আমি চতুৰ্থ শ্বেয়াৰটো আমি প্ৰদান কৰোঁ। অৱদানটো হ'ল তলফালৰ পৰা 4। ভাৰতৰ অৰ্থনীতিলৈ মুঠ GDP লৈ আমাৰ অৱদান হ'ল তলফালৰ পৰা 4। গতিকে অসমৰ অৰ্থনৈতিক অৱস্থা কিমান বেয়া ইয়াৰ পাছত নিশ্চয় আপোনালোকক কাকো কোৱাৰ কোনো প্ৰয়োজন নাই। তাৰ পাছত আচলতে মানুহৰ অৱস্থা কেনেকুৱা, এইটোতো গোটেই ৰাজ্যখনৰ টোটেল GDP। আচলতে মানুহৰ অৱস্থা কেনেকুৱা এইটো চাবৰ কাৰণে মূল বস্তুটো হ'ল আপোনালোকে সকলোৱে জানে সেইটোক কয় পাৰ কেপিটা ইনকাম, গড় জনমূৰি আয়। অসমৰ গড় জনমূৰি আয় বৃদ্ধি হৈছে নে কমিছে? অসমৰ গড় জনমূৰি আয় বৃদ্ধি হৈছে নে কমিছে এইটো যদি চাওঁ, গড় জনমূৰি আয় মানে আপোনালোকে সকলোৱে জানে যে এবছৰত এজন মানুহৰ ইনকাম, পাৰ কেপিটা ইনকাম, এবছৰত এজন মানুহৰ ইনকাম। আজিৰ দিনটোত অসমৰ এজন মানুহৰ ইনকাম 1,35,000 টকা। তো এই এবছৰত এজন মানুহৰ ইনকামটো 1960-61 চনত কিমান আছিলে জানেনে? ভাৰতৰ এজন মানুহৰ ইনকাম যদি 100 টকা বুলি ধৰো, অসমৰ মানুহৰ ইনকাম ভাৰতৰ মানুহৰ ইনকামতকে বেছি আছিলে 102 টকা 90 পইচা, প্ৰায় 103 টকা আছিলে। 1960-61 চনত অসমৰ মানুহৰ অৱস্থা ভাৰতৰ মানুহতকে অৱস্থা ভাল আছিলে। কিমান আছিলে? 103 টকা। 70-80ত 184.5 টকা হ'ল। 80-81ত হ'লগে 70.2 টকা। 100 টকাত 70.2 টকা। 90-91ত অসমৰ ইনকাম ভাৰতৰ 100 টকাৰ ভিতৰত 75.5। 2000-2001ত 64.7, 2010-11ত 61.2, 2020-21ত 68.3 আৰু বৰ্তমান 2023-24ত হ'ল 73.7। তাৰমানে আজিৰ দিনটোত অসমৰ এজন মানুহৰ ইনকাম কিমান বুলি ক'লে ক'ব লাগিব যে ভাৰতৰ এজন মানুহৰ ইনকাম যদি 100 টকা, আজিৰ দিনটোত অসমৰ এজন মানুহৰ ইনকাম 73 টকা 70 পইচা। 73 টকা 70 পইচা। অৰ্থাৎ আমি ভাৰতৰ মানুহৰ গড় আয়তকৈ আমি প্ৰায় কিমান 26% আমি এতিয়াও পইচা 26.5 টকা আমি কমকে উপাৰ্জন কৰোঁ। 26.5 টকা আমি কমকে উপাৰ্জন কৰোঁ। আৰু এই ক্ষেত্ৰত গোটেই ভাৰতৰ ভিতৰত কম উপাৰ্জন কৰা ৰাজ্যৰ ভিতৰত অসম হ'ল 5 নম্বৰ তলৰ পৰা। অসম কমকে উৎপাদন কৰা, কমকে আয় থকা মানুহ, মানে মোৰ ইনকাম 1,35,000 টকা বুলি দেখুৱাইছে নহয় এবছৰত, মই তলফালৰ পৰা 5 নম্বৰত আছো ভাৰতৰ ভিতৰত। ভাৰতৰ এজন মানুহৰ ক্ষেত্ৰত তলফালৰ পৰা 5 নম্বৰ। তলৰ পৰা একেবাৰে কম, আটাইতকৈ কম কাৰ জানেনে? আটাইতকৈ কম হ'ল বিহাৰৰ, 2 নম্বৰ কম হ'ল উত্তৰ প্ৰদেশৰ, 3 নম্বৰ কম হ'ল থাৰ্ড লোৱেষ্ট হ'ল ঝাৰখণ্ডৰ, 4th লোৱেষ্ট হ'ল আপোনাৰ মণিপুৰৰ, আৰু 5th লোৱেষ্ট হলো আমি অসম। এইটো আমাৰ অসমৰ অৱস্থা। তো এইটো আমাৰ অসমৰ অৱস্থা। আজিৰ দিনটোত আমাৰ অসমে ভাৰতৰ মানুহে যেতিয়া 100 টকা ইনকাম কৰে, আমাৰ অসমৰ মানুহে আজিৰ দিনটোত 73.7 টকাহে ইনকাম কৰোঁ। 73.7 টকাহে ইনকাম কৰোঁ। আমি 26 টকা কমকে ইনকাম কৰোঁ। 26.3 টকা। 26.3 টকা, 26 টকা 30 পইচা আমি কমকে ইনকাম কৰোঁ। তেতিয়াহ'লে
আমি এইটো তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰাৰ পাছত বোধহয় এতিয়া আৰু ক'বলৈ বাকী নিশ্চয় নাই, আপোনালোকক কাকো নিশ্চয় এতিয়া আৰু কোৱাৰ কোনো প্ৰয়োজন নাই যে ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি আমাৰ জিডিপিৰ গ্ৰোথ ৰেট যেনেকৈ কম, ঠিক তেনেকৈ আমাৰ ঋণৰ বৃদ্ধিৰ হাৰ ইমান বেছি যে আমাৰ মুঠ জিডিপি, অসমৰ এবছৰৰ মুঠ জিডিপিৰ 48% এতিয়া আমি ঋণ গ্ৰহণ কৰি থাকো। এনেকৈ ইমানকৈ ঋণ গ্ৰহণ কৰাৰ কাৰণে আপোনালোকে সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে ঋণ সেইসকলকহে দিয়ে যিসকলৰ টকা থাকে। আপোনালোকে সকলোৱে জানে যে মই এখন ছেকেণ্ড হেণ্ড গাড়ী কিনিছো অসম বিধানসভাৰ পৰা 20 লাখ টকা লোন লৈ। 20 লাখ টকাৰ ঋণ লোৱাৰ কাৰণে মই 28 লাখ বা 30 লাখ টকা ঘূৰাই দিব লাগিব 5 বছৰৰ ভিতৰত। যদি মোৰ হাতত নিজৰ টকা থাকিলেহেঁতেন তেতিয়াহ'লে মই 20 লাখ টকা লোন লৈ 20 লাখ টকাই গাড়ীত খৰচ কৰিলোহেঁতেন আৰু বেছি টকা খৰচ কৰাৰ কোনো প্ৰয়োজন নাছিলে। সেইকাৰণে আমাৰ কবি, আমি LP স্কুলত পঢ়িছিলো, কবি বলদেৱ মহন্তৰ কবি কাৰ সুখ নাই, এই কবিতাটো কি বুলি পঢ়িছিলো? সুখ নাই ক'তো ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰ ৰোগীয়াৰ। পিছৰখিনি চাগে গাই থাকি বৰ প্ৰয়োজনে নাই, গাই দিওঁ, মোৰ ক্ষেত্ৰত খাতে এইটো। সুখ নাই যিটো সদা গোচৰত ফুৰে, গোটেই কেছৰ ওপৰত কেছ মোৰ ওপৰত লাগি আছে, সেইটো মানুহকো সুখ নাই বুলি কৈছে। সুখ নাই যিটো সদা গোচৰত ফুৰে, মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে। চাব দেই, কাৰ সুখ নাই? অসমৰ মানুহৰ এইকাৰণেই সুখ নাই, অসমৰ মানুহ এইকাৰণেই অস্থিৰ, অসমৰ মানুহৰ অৱস্থা এইকাৰণেই বেয়া। কেলে? বলদেৱ মহন্ত ডাঙৰীয়াই কৈছে। বলদেৱ মহন্তই কি কৈছে? কাৰ সুখ নাই কবিতাটোত কৈছে, সুখ নাই ক'তো ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰ ৰোগীয়াৰ। ইয়াৰ বিপৰীতে কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেত আকৌ চাৰ্বাক দৰ্শনত বিশ্বাস কৰে। তেখেতে ধাৰ কৰি ঘিউ মৌ খোৱাৰ ফিলচফি দৰ্শনত বিশ্বাস কৰে। তেখেতৰ ফিলচফি, তেখেতৰ দৰ্শনটোৰ নাম যাৱ জীবেদ সুখং জীবেদ ঋণং কিতা ধৃতং ঘৃতং পিবেদ। চাৰ্বাক, যিমান দিন জীয়াই থকা সুখেৰে জীয়াই থকা, ধাৰ লৈ হলেও ঘিউ খাবলৈ নেৰিবা। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ জিডিপিৰ 48% ধাৰ লৈছে। এইটো অসমৰ ইতিহাসৰ নোহোৱা নোপোজা ঘটনা। অসমৰ ইতিহাসত সৰ্বোচ্চ ধাৰ লৈছিলে 20 পৰা 25%লৈকে। এতিয়া ধাৰ লৈছে 48%, জিডিপিৰ 48%। জিডিপিৰ 48% ধাৰ লোৱাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি সুখী, বিজেপি চৰকাৰ সুখী। কিন্তু কবি বলদেৱ মহন্তই কৈছে সুখ নাই ক'তো ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰ ৰোগীয়াৰ। এতিয়া আমি কাক বিশ্বাস কৰোঁ? আপোনালোকে নিজে কথাটো এবাৰ বিবেচনা কৰি চাওক। মই আকৌ কৈছো যে অসমৰ যদি ঋণৰ পৰিমাণটো আপোনালোকে চাই, সুখ নাই ক'তো ধৰুৱাৰ, আমাৰ ধৰুৱাৰ পৰিমাণটো কিমান জানেনে? স্বাধীনতাৰ পৰা তৰুণ গগৈ চৰকাৰৰ শেষৰ বছৰটোলৈকে 1947 চনৰ পৰা 2016ৰ 31 মাৰ্চলৈকে অসমৰ মুঠ ধাৰ আছিলে 41,964 কোটি টকা। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ 5 বছৰ 2016ৰ পৰা 2021লৈকে 5 বছৰৰ ধাৰ হলগৈ 47,745 কোটি টকা। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 3 বছৰৰ, ইয়াৰ পাছৰখিনি লোৱাই নাই দেই আমি, 31 মাৰ্চলৈকে। 1 এপ্ৰিল 2021ৰ পৰা 31 মাৰ্চ 2024লৈকে 3 বছৰৰ ঢাল 61,191 কোটি টকা। অৰ্থাৎ 69 বছৰত অসমে তৰুণ গগৈ চৰকাৰৰ দিনলৈকে 69 বছৰত, স্বাধীনতাৰ 69 বছৰত ধাৰ লৈছিলে 42,000 কোটি টকা, 41,964 কোটি টকা।
8 বছৰত বিজেপি চৰকাৰে ধাৰ ললে 1,08,936 কোটি টকা আৰু হিমন্ত বিশ্ব শৰ্মাই অকল 3 বছৰ ধাৰ ললে 61,191 কোটি টকা। আৰু আজিৰ দিনটোত অসমৰ ধাৰ হলগৈ, আজিৰ দিনটোত নহয় যে 31 মাৰ্চলৈকে, ইয়াৰ পাছত আৰু 25,000 কোটি টকা ধাৰ ল'ম বুলি কৈছিলে, 25,000 লৈ ললে চাগে, সেই 25,000টো যোগ কৰা নাই। এতিয়ালৈকে অসমৰ ধাৰ হলগৈ 31 মাৰ্চলৈকে 1,50,900 কোটি টকা, 1,50,900 কোটি টকা। 1,50,900 কোটি টকাৰ লগত বাজেটত কৈছিলে যে 25,000 কোটি টকাৰ ধাৰ ল'ম, 25,000 কোটি টকা যদি ধাৰ ললে 1,75,000 কোটি টকা ধাৰ হৈ গল। এতিয়া যদি ললে সেইটো মানে একদম 31 মাৰ্চৰ দিনাহে হিচাপটো ওলাই, কমপ্লিট হিচাপ। আৰু এইটো তথ্য মই ক'ৰ পৰা লৈছো? মই এই তথ্যটো লৈছো হেণ্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেট 2023-24 পৰা। গতিকে এইটোৰ পৰা প্ৰমাণিত হয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাৰ অসমখন টোটেলি ডুবাই পেলালে। বিজেপি চৰকাৰৰ কাৰ্যকালত, মুঠ 8টা বছৰৰ কাৰ্যকালত অসমে ঋণৰ সুদ পৰিশোধ কৰিছে 42,061 কোটি টকা। অসমে ঋণৰ সুদ পৰিশোধ কৰিছে 42,061 কোটি টকা। হিমন্ত বিশ্ব শৰ্মাৰ 3 বছৰ কাৰ্যকালত মাৰিবলগীয়া হৈছে 22,410 কোটি টকা আৰু সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত 5 বছৰত মাৰিবলগীয়া হৈছিলে 19,651 কোটি টকা। আৰু তৰুণ গগৈ চৰকাৰৰ 15 বছৰৰ কাৰ্যকালত ধাৰ মাৰিবলগীয়া হৈছিলে 26,369 কোটি টকা। আপোনালোকে চাবে দেই, 3 বছৰত হিমন্ত বিশ্ব শৰ্মাই মাৰিবলগীয়া হৈছে 22,410 কোটি টকা। 15 বছৰত তৰুণ গগৈ ডাঙৰীয়াই মাৰিবলগীয়া হৈছিলে 26,369 কোটি টকা, যিহেতু তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালৰ ধাৰৰ পৰিমাণটো কম আছিল। এতিয়া হিমন্ত বিশ্ব শৰ্মাই যোৱা 1 জানুৱাৰী তাৰিখৰ দিনা আৰু কেইটামান মিছা কথা ক'লে। মিছা কথাটো কি ক'লে? যে আমি 2014 চনলৈকে যিমান ধাৰ আছিলে ধাৰবিলাক মাৰি শেষ কৰি দিলো বুলি ক'লে তৰুণ গগৈ চৰকাৰৰ দিনলৈ। এইটো একেবাৰে মিছা কথা। আজিৰ দিনটোত অসমৰ সৰ্বোচ্চ টোটেল ধাৰটো, সৰ্বমুঠ ধাৰটো হ'ল 1,50,900 কোটি টকা। 1,50,900 কোটি টকা। আৰু এইটোৰ ভিতৰত তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত 41,000 কোটি টকাটো অন্তৰ্ভুক্ত হৈ আছে। এইটো মিছা কথা। হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰ আমি বাজেটত পাইছিলো অকল 5,000 কোটি টকাহে ধাৰ মাৰিছে, অথচ তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত আচলতে ধাৰ আছিলে 41,000 কোটি টকা। গতিকে 5,000 কোটি টকা ধাৰ মাৰি আৰু 2 বছৰত, যোৱা বছৰ 5,000, চবতে 5,000, তাৰ আগৰ বছৰটো সিমান মৰাই নাই, 4,000 মান মাৰিছিলে। গতিকে এতিয়াও তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালৰ ধাৰ এতিয়াও 41,000 কোটি টকা ধাৰ মাৰিবলৈ বাকী আছে। এইটো মিছা কথা কৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ মিছা তথ্যৰে আবুৱা মাৰিছে। আমাৰ কাৰণে আটাইতকৈ আশ্চৰ্যজনক কথাটো হ'ল যে 1 জানুৱাৰী তাৰিখৰ দিনা ধাৰ লৈ অসমৰ উন্নতি কৰিম বুলি ক'ব পৰা মুখ্যমন্ত্ৰী এজন অসমত জন্ম হৈছে। 1 জানুৱাৰী তাৰিখৰ দিনা অসমৰ মানে সকলো মানুহে আশাৰ বতৰা দিয়ে। 1 জানুৱাৰী তাৰিখৰ দিনা 1 জানুৱাৰী তাৰিখৰ দিনা পজিটিভ কথা কয়। হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰী তাৰিখৰ দিনা গোটেই বছৰটোৰ কাৰণে অসমীয়া মানুহৰ মানে কি কৰিলে, গোটেই অসমীয়া মানুহৰ মানে সম্পৰ্কে আটাইতকৈ বেয়া কথাটো কৈ দিলে যে এই বছৰত আমি ধাৰ লৈ উন্নতি কৰিম। গোটেই মানে বছৰটোৰ কাৰণে বেয়া কৰি পেলালে। 1 জানুৱাৰী তাৰিখৰ দিনাই মুখ্যমন্ত্ৰীজনে মিছা কথা কৈ অৰ্থনীতিৰ এখন ফুলাম ছবি দাঙি ধৰি আৰু অৰ্থনীতিৰ কেইবাটাও মিছা কথা কৈ ধাৰৰ পৰিমাণটো কমাই আৰু তৰুণ গগৈ চৰকাৰৰ দিনৰ ধাৰবিলাক সকলো মাৰিলো বুলি মিছা কথা কৈ সম্পূৰ্ণৰূপে অসমৰ মানুহক আভুৱা ভৰা আমি দেখিবলৈ পালো। গতিকে আজিৰ দিনটোত ইয়াৰ পৰা নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিলে, মই অসমৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো, প্ৰত্যাহ্বান জনাইছো, যদি মুখ্যমন্ত্ৰীৰ সৎ সাহস আছে এখন ৰাজহুৱা ঠাইত তেখেতে অসমৰ অৰ্থনীতিৰ ফুলাম ছবিখন দাঙি ধৰক আৰু আমি ৰাইজৰ দলৰ হৈ তেখেতৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু আছো। আৰু যদি তেখেতে ভয় কৰে তেতিয়াহ'লে বেলেগ ঠাইত নহয়, তেখেতৰ নিজৰ টিভি চেনেল নিউজ লাইফতে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক। মোক মাত্ৰ 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে তেখেতে মাতক,
তেখেত সন্মুখত থাকক, আমি সন্মুখত থাকিম, আৰু নিউজ লাইফৰ তেখেতৰ নিজৰ মালিকৰ কৰ্মচাৰী থাকিব, নিউজ লাইফৰ এংকৰ নিজৰ কৰ্মচাৰী থাকিব। তেওঁলোকৰ সন্মুখত আমি অসমৰ মুখ্যমন্ত্ৰীক এটাকৈ অসমৰ অৰ্থনীতিৰ আচল ছবিখন তুলি ধৰিম, কেনেকৈ অসমৰ অৰ্থনীতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সঁচাকে অধোগতি হৈছে। মই আকৌ কলো 2.6% অৱদান আছিলে ভাৰতৰ অৰ্থনীতিলৈ, সেইটো গৈ 1.9%লৈ অৱনমিত হল। আপোনালোকে নিশ্চয় দেখিলে, আপোনালোকে নিশ্চয় লক্ষ্য কৰিলে। যি সময়ত আমি ভাৰতৰ এজন মানুহৰ ইনকাম যেতিয়া 100 টকা আছিলে, আমাৰ ইনকাম আছিলে 103 টকা, 60-61। এতিয়া আমাৰ ইনকাম 73 টকা, ভাৰতৰ মানুহ এজনৰ ইনকাম 100 টকা হল। আমাৰ কিমান কমি গল আপোনালোকে নিজে ভাবি লওক। ইয়াৰ পাছত যদি কোনোবা মানুহে কয় যে ঋণ লৈ আমি জিডিপি বৃদ্ধি কৰিম, তেতিয়াহ'লে এইটো এটা সাংঘাতিক ধৰণৰ ভয়াৱহ কথা। আৰু এটা কথা মই আপোনালোকৰ সন্মুখত এটা মিথ এটা আপোনালোকৰ সন্মুখত উন্মুক্ত কৰি থৈ যাওঁ। সেইটো হ'ল সদায় মুখ্যমন্ত্ৰীয়ে কয় যে পাঞ্জাৱত সমান আমাৰ জিডিপি হ'ব, জিএছডিপি বুলি কয় দেই, ষ্টেটৰ হ'লে জিএছডিপি বুলি কয়, তেখেতে জিডিপি বুলিয়ে কয়। পাঞ্জাৱৰ সমান আমাৰ তেখেতে কৈছে যে কি কয় মুঠ ঘৰুৱা উৎপাদন হ'ব, জিডিপি হ'ব। আৰে পাঞ্জাৱৰ সমান এইকাৰণে কৈছে যে পাঞ্জাৱৰ অৰ্থনীতি ক্ৰমাগতভাৱে গ্ৰীণ ৰিভলিউচনৰ পাছত একদম দ্বিতৰিয়ে থৈ পাঞ্জাৱৰ জিডিপি সদায় কমি আহি আজিৰ দিনটোত অসমতকে অলপহে বেছিকে ওপৰত আছে। তেখেতে কিন্তু পাঞ্জাৱৰ লগত থকা হাৰিয়ানাখনৰ কথা কোৱা নাই, তাতকেও সৰু ৰাজ্য দিল্লীখনৰ কথাও কোৱা নাই, বা কেৰেলাৰ কথাও কোৱা নাই। যিবিলাক ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ভাল হৈ গৈছে তেওঁলোকৰ কথা কোৱা নাই। যিখন ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা বেয়া হৈছে, সকলোৱে জানে যে গ্ৰীণ ৰিভলিউচনটো ফেইল কৰাৰ পাছত পাঞ্জাৱৰ অৰ্থনৈতিক অৱস্থা ডিটৰিয়েট কৰিছে, তললৈ নামি আহিছে। সেই অধনমিত যি অৰ্থনীতি, সেই অৰ্থনীতিৰ লগত তুলনা কৰিবৰ কাৰণে তেওঁ সদায় পাঞ্জাৱৰ উদাহৰণ দিয়ে। আপোনালোকে কথাটো বুজি পালে নহয়, ধৰিব পাৰিলে নহয় জানো? এই কথাটো মই আপোনালোকৰ সন্মুখত আজি তুলি ধৰিলো। ইয়াৰ পাছত যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে, যিকোনো প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে আমি প্ৰস্তুত। আজিৰ দিনটোত অসমৰ এজন মানুহৰ গড় জনমূৰি আয় 1,35,787 টকা, 1,35,787 টকা। আৰু গোৱাৰ এজন মানুহৰ গড় জনমূৰি আয় 6,74,684 টকা। আৰু ছিকিমৰ গড় জনমূৰি আয় 5,87,743 টকা, 5,87,743 টকা। আমি তলফালৰ পৰা 5 নম্বৰ, দিল্লীৰ গড় জনমূৰি আয় 4,61,910 টকা, আৰু আমাৰ গড় জনমূৰি আয় 1,35,787 টকা। আজিৰ দিনটোত অসমৰ নিবনুৱাৰ সংখ্যা 32 লাখ। আজিৰ দিনটোত অসমৰ নিবনুৱাৰ সংখ্যা 32 লাখ। সেইকাৰণে যোৱাবাৰ বাজেট অধিৱেশনত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে, মই যেতিয়া কলো যে আপুনিতো অসমৰ নিবনুৱা সংখ্যা 23 লাখ আছে বুলি 16 চনত কৈছিলে, আপুনি আৰু সৰ্বানন্দ সোণোৱালে, আৰু বিজেপি চৰকাৰ হলে 23 লাখ নিবনুৱা নাইকিয়া কৰি দিম বুলি কৈছিলে। এতিয়া আমি ইকনমিক চাৰ্ভেত দেখিলো আপোনালোকৰ চৰকাৰে আমাৰ বাজেটৰ সন্মুখত ইকনমিক চাৰ্ভেত দিয়া তথ্যত দেখুৱালে যে 32 লাখ নিবনুৱাৰ ৰেজিষ্টাৰ, অৰ্থাৎ 23 লাখৰ পৰা আপোনালোকৰ নিবনুৱাৰ সংখ্যা বাঢ়ি গৈ 32 লাখ হল। হিমন্ত বিশ্ব শৰ্মাই তাৰ উত্তৰ দিওঁতে কলে যে এইটো এনে বেছিকে দেখুৱাইছে, আমি এই সংখ্যাটো কমাই দিম। তাৰমানে যেনেকৈ ভাৰতবৰ্ষৰ ভিতৰতে আপুনি সকলোৱে জানে যে নেশ্যনেল ক্ৰাইম ব্যুৰৰ ৰিপৰ্টত অসম ভাৰতৰ ভিতৰত আটাইতকৈ অপৰাধী ৰাজ্যৰূপে আছিল। এতিয়া ভাৰতৰ ক্ৰাইম ব্যুৰৰ ৰিপৰ্টত অসমৰ স্থানটো অকণ ভাল হৈছে এইকাৰণে যে অসমত এতিয়া গোচৰবিলাকৰ ৰেজিষ্টাৰ কৰিবলৈ নিদিয়ে। তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ডিজিপিক লৈ 3বাৰ এছপি বিলাকৰ বৈঠক পাতিছে। 3বাৰ এছপি বিলাকৰ বৈঠক পাতি কৈছে যে কোনো কেছে তোমালোকে ৰেজিষ্টাৰ নকৰিবা যেতিয়ালৈকে কেছটো ৰেজিষ্টাৰ কৰিব লাগে বুলি মুখ্যমন্ত্ৰীৰ পৰা ফোন নাযায়। এতিয়া এখন থানাৰ ওচিয়ে কেছ এটা ৰেজিষ্টাৰ কৰিব নাই, অসমৰ মুখ্যমন্ত্ৰীৰ পৰা সুধি ল'ব লাগে। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী একেটা সময়তে মুখ্যমন্ত্ৰীও, অসমৰ গৃহমন্ত্ৰীও, অসমৰ ওচিও, অসমৰ এছপিও, অসমৰ ডিজিপিও আৰু অসমৰ গাঁওবুঢ়াও একমাত্ৰ মানুহ। আমাৰ সম্পূৰ্ণৰূপে কি কৰি দিছে,
আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো নাইকিয়া কৰি পেলাইছে। আপোনালোকে সকলোৱে জানে যে মেটাৰনেল মৰ্টেলিটি ৰেট, এতিয়া এই কাৰণে কৈছো যে টকা যদি বাঢ়িছে তেতিয়াহ'লে আমাৰ অৰ্থনৈতিক অৱস্থা কিয় বেয়া, আমাৰ সামাজিক অৱস্থা কিয় বেয়া। মেটাৰনেল মৰ্টেলিটি ৰেট মানে প্ৰসূতি মৃত্যুৰ হাৰ, সন্তান জন্ম হওঁতে মাতৃৰ মৃত্যুৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰত। বাচ্চাৰ জন্ম হওঁতে, আমাৰ সন্তান জন্ম হওঁতে, নাবালক যেতিয়া জন্ম হয়, সন্তান জন্ম হয়, শিশুৰ মৃত্যুৰ হাৰ আমি ভাৰতবৰ্ষৰ ভিতৰত 3 নম্বৰ। পভাৰ্টি ৰেটত আমি, দৰিদ্ৰতাৰ ক্ষেত্ৰত আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত 7 নম্বৰত, 7 নম্বৰ দৰিদ্ৰ ৰাজ্য। আৰু গড় জনমূৰি আয়ৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ ভিতৰত তলফালৰ পৰা 5 নম্বৰত। আৰু আধাতে স্কুল এৰাৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে জানে যে আধাতে স্কুল এৰাৰ ক্ষেত্ৰত আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰত। ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰত। এইখিনি তথ্য দিয়াৰ পাছত নিশ্চয় এতিয়া বুজিবলৈ বাকী নাই যে অৰ্থনৈতিকভাৱেও আমি দুৰ্বল আৰু সামাজিকভাৱেও আমাৰ যিবিলাক উন্নয়নমূলক কাম কাজ হ'ব লাগিছিলে সেইবিলাক পোৱা নাই। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় কয় যে অসম এটা মডেলত পৰিণত হৈছে। অসম এটা মডেলত পৰিণত হৈছে। কিহৰ মডেলত? বোলে অৰুণোদয় মডেলত। মডেলটো কি? 1250 টকাৰ অৰুণোদয়ৰ কাৰণে অসমৰ মানুহৰ, অসমৰ মহিলাবিলাকৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল 1250 টকাৰ অৰুণোদয় আঁচনি। 1250 টকা আমেৰিকাৰ ষ্টেণ্ডাৰ্ডত যদি চাওঁ, আমেৰিকাত 1250 টকাত 3 কেজি চাউল পায়। আমেৰিকাৰ ষ্টেণ্ডাৰ্ডত 3 কেজি চাউল পোৱাটোৱে হ'ল অসমৰ গাঁৱৰ মানুহৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ সপোন। মহিলাই অসমৰ আজিৰ দিনটোত অসমৰ গাঁৱলৈ যদি যায় তেতিয়াহ'লে যদি সোধে যে খেতি কৰাক বাদ দি অসমৰ নতুন প্ৰজন্মটোৱে আটাইতকৈ বেছি কি কাম কৰে, সকলোৱে ক'ব যে মিস্ত্ৰীৰ লগত যোগালী বা দৈনিক মজুৰি 1 নম্বৰ। আৰু 2 নম্বৰ কামটো কি কৰে? বেংগলোৰ, চেন্নাই বা কেৰেলাত গৈ চিকিউৰিটি গাৰ্ড। এইটোৱে হ'ল অসমৰ আজিৰ দিনটোৰ বাস্তৱ অৰ্থনৈতিক চিত্ৰ। বাস্তৱ অৰ্থনৈতিক চিত্ৰ। অসমৰ নতুন প্ৰজন্ম, তেওঁলোকৰ আজিৰ দিনটোত কৃষিক বাদ দি আটাইতকৈ ডাঙৰ ইনকামটো হ'ল দৈনিক মজুৰি বা মিস্ত্ৰীৰ লগত যোগালী। আৰু দ্বিতীয় যিটো ইনকাম সেইটো হ'ল বেংগলোৰ, চেন্নাই আৰু কেৰেলাত গৈ চিকিউৰিটি গাৰ্ড। যদি চিকিউৰিটি গাৰ্ড কৰাটোৱে নতুন প্ৰজন্মৰ আটাইতকৈ উঠি অহা সবল ডেকা ল'ৰাবিলাকৰ আটাইতকৈ ডাঙৰ সপোন হয় বা হাজিৰা কৰাটোৱে আটাইতকৈ ডাঙৰ সপোন হয়, সেই জাতিৰ কিবা ভৱিষ্যত আছেনে? আজি অসমৰ মানুহে আজিৰ দিনটোত খেতি কৰিবৰ কাৰণে আজিৰ দিনটোতো বছৰকত এবাৰ খেতি কৰে। আৰু আজিৰ দিনটোতো অসমীয়া, আজিৰ দিনটোতো আমি সকলোৱে জানো যে ভেকুলী বিয়া পতা জাতি। অসমীয়া আজিৰ দিনটো ভেকুলী বিয়া পতাৰ জাতি। এতিয়াও আমি কঠীয়া পাৰিবৰ কাৰণে আকাশৰ পিনে চাই থাকো। কোনোফালে আমাৰ ডেভেলপমেণ্ট ক'তো নাই। 1% জলসিঞ্চনো চৰকাৰে যোগান ধৰিব পৰা নাই। অসমক যি সময়ত আমি অসমৰ মানুহক অৰ্থনৈতিক উন্নয়নৰ কাৰণে আমি অসমৰ মানুহক প্ৰফেচনেল কৰিব লাগিছিলে, প্ৰফেচনেলিজিম শিকাব লাগিছিলে, পেছাদাৰিত্ব শিকাব লাগিছিলে, সেই সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ মানুহক শিকাইছে আনৰ ওপৰত নিৰ্ভৰ কৰি চলা ৰাজ্য, আনৰ ওপৰত নিৰ্ভৰ কৰি চলা নীতি, হিতাধিকাৰী আঁচনি। আকৌ ক'লো দে, এইটো অত্যন্ত আটাইতকৈ গুৰুত্বপূৰ্ণ বাক্য বুলি মই ভাবো যে যি সময়ত অসমৰ মানুহৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ নীতিটো হ'ব লাগিছিলে পেছাদাৰিত্ব, অসমৰ মানুহক পেছাদাৰিত্ব আমি শিকাব লাগিছিলে, পেছাদাৰী অসমীয়া জাতি আমি গঢ়িব লাগিছিলে, সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই আমাক শিকাইছে হিতাধিকাৰী আঁচনিৰ জৰিয়তে অসমৰ মানুহ চৰকাৰী টকাৰ ওপৰত নিৰ্ভৰশীল হোৱাটোকে শিকাইছে। গতিকে এই ৰাজ্যখনৰ কোনো ভৱিষ্যত হিমন্ত বিশ্ব শৰ্মাৰ হাতত নাই। 1 জানুৱাৰী তাৰিখৰ দিনা অসমৰ মুখ্যমন্ত্ৰীয়ে যি ফুলাম বক্তব্য দিলে, এই বক্তব্য সম্পূৰ্ণৰূপে মিছা বক্তব্য, ভুৱা বক্তব্য। অসমৰ ৰঙীন ছবি যদিও তেখেতে তুলি ধৰিব খুজিছে, আচলতে অসমৰ অৰ্থনৈতিক অৱস্থা ভয়ংকৰভাৱে বেয়া। আৰু সেইকাৰণে এই মুহূৰ্তত আমি অসমৰ মুখ্যমন্ত্ৰীক অসমৰ অৰ্থনীতিৰ ওপৰত এখন হোৱাইট পেপাৰ প্ৰকাশ কৰিবৰ কাৰণে আহ্বান জনাইছো। মোৰ সৈতে আমাৰ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বৰাও আছে। তেখেতসকলে যদি কিবা ক'ব খোজে ক'ব পাৰে, নহ'লে মোৰ কোৱাখিনি শেষ হৈছে। আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে কৰিব পাৰে।